আপোনাৰ ৰেচন কাৰ্ড আৰু EWS কাৰ্ড থকা সকলৰ বাবে আহি গ'ল ভাল খবৰ 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ এখন ৰাজ্য চৰকাৰে আনিছে অবিলাসী আঁচনি সবিস্তাৰে চাওক লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল ভাল খবৰ 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ লাগিব ৰেচন কাৰ্ড আৰু EWS কাৰ্ড প্ৰতিমাহে 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ 25 বছৰলৈ দিব নালাগে এটকা বিদ্যুতৰ মাচুল দেশত প্ৰথমবাৰৰ বাবে এই অবিলাসী আঁচনি আনিছে মহাৰাষ্ট্ৰ চৰকাৰে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা কেৱল ইমানেই নহয় ইয়াৰ জৰিয়তে বিদ্যুৎ বিক্ৰী কৰিব পাৰিব চৰকাৰক পৰৱৰ্তী খবৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই কোকৰাঝাৰৰ গৌৰাঙ্গ নদীৰ পাৰত নিৰ্মাণ হ'ব সৰ্ববৃহৎ পাৰ্ক 30 বিঘা ভূমিত নিৰ্মাণ হ'ব জুবিন গাৰ্গ পাৰ্ক 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনতে আধাৰশিলা স্থাপন কৰিব জুবিন গাৰ্গ উদ্যানৰ সবিস্তাৰে চাওক জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই নিৰ্মাণ হ'ব সৰ্ববৃহৎ পাৰ্ক গৌৰাঙ্গ নদীৰ পাৰত 30 বিঘা ভূমিত নিৰ্মাণ হ'ব জুবিন গাৰ্গ পাৰ্ক BTC চৰকাৰৰ উদ্যোগত হাগ্ৰামা মহিলাৰীয়ে নিৰ্মাণ কৰিব এই বৃহৎ উদ্যান 18 নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিনতে আধাৰশিলা স্থাপন কৰিব জুবিন গাৰ্গ উদ্যানৰ BTC চৰকাৰৰ উদ্যোগত জাকজমকতাৰে উদযাপন কৰা হ'ব জুবিন গাৰ্গৰ 53তম জন্মদিৱস 25,000 শিল্পীয়ে একেলগে অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশন কৰিব মায়াবিনী ৰাতিৰ বুকুত ৰোপণ কৰা হ'ব 53 জোপা নাহৰ গছপুলি কোকৰাঝাৰৰ চানমাৰী গৌৰাঙ্গ নৈৰ পাৰতে উদযাপন কৰা হ'ব জুবিন গাৰ্গৰ এই জন্মদিন দিন ৰাতি একাকাৰ কৰি কাম চলিছে উদ্যান নিৰ্মাণৰ এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীয়ে লৈছে বৃহৎ পদক্ষেপ পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ অহা সপ্তাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 21 নং কিস্তিৰ ধন এই কিস্তিৰ ধন লাভৰ বাবে আপুনি কি কৰিব লাগিব কাম সবিস্তাৰে চাওক PM কিষাণৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ PM কিষাণৰ 21 নং কিস্তিৰ ধনক লৈ আহি গ'ল বিগ আপডেট কেতিয়া সোমাব 21 নং কিস্তিৰ ধন ঘোষণা হ'ল দিন 19 নৱেম্বৰৰ পৰা কোটি কোটি কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ধন তালিকাত নাম থকা কৃষকসকলে লাভ কৰিব 2000 কোটি টকা এটা ভুলৰ বাবে আপুনি নাপাবও পাৰে 21 নং কিস্তিৰ ধন বাধ্যতামূলক KYC নকৰাসকল বঞ্চিত হ'ব ধন লাভৰ পৰা 21 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক KYC তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব পাৰিব আপুনি pmkisan.gov.in ত লগ ইন কৰি যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনলৈ ৰাজ্যৰ জিলা গাঁও বাছনি কৰি চাওক তালিকা ইতিমধ্যে অভিযোগ দাখিলৰ বাবে 155267 হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে এই মুহূৰ্তত PM কিষাণৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ পৰৱৰ্তী খবৰ বিল্লাচি থানাত দেখিবলৈ পোৱা গৈছে বিগ পতন একেদিনে 54 জন বিল্লাচি থানাক বহিষ্কাৰ বিকাশ অসম বিকাশ বৰুৱা হেমন্ত বৰুৱা ফাৰুক আহমেদ ছবিকুল আলী হজৰত আলীসহ মুঠ 54 জনক বহিষ্কাৰ সবিস্তাৰে চাওক ভুৱা সদস্যৰে ভৰি পৰিছে বিল্লাচি থানা একেদিনে 54 জন বিল্লাচি থানাক বহিষ্কাৰ বিকাশ অসম বিকাশ বৰুৱা হেমন্ত বৰুৱা ফাৰুক আহমেদ ছবিকুল আলী হজৰত আলীসহ 54 জনক বহিষ্কাৰ লখিমপুৰত বিল্লাচি থানাৰ কেন্দ্ৰীয় চিন্তন বৈঠকত বহিষ্কাৰ ভুৱা সদস্যক বিল্লাচি থানাৰ ওপৰত যি ধুমুহা আহিছে সেই ধুমুহাৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পত শৃংখল চলিহাৰ বিল্লাচি থানাই খিলঞ্জীয়াৰ হৈ কাম কৰি যাব বাংলাদেশী খেদিব লাগিব অসম বাংলাদেশী মুক্ত হ'ব লাগিব বুলি মন্তব্য শৃংখল চলিহাৰ ভুৱা সদস্যৰে ভৰি পৰিছে বিল্লাচি থানা একেদিনে 54 জন বিল্লাচি থানাক বহিষ্কাৰ পৰৱৰ্তী খবৰ গাঁওবোৰৰ দৰে হাতসাৱটি বহি থাকিলে বিজেপিক কেতিয়াও হৰাব নোৱাৰোঁ বিজেপিক পৰাস্ত কৰিবলৈ হ'লে জনতাৰ মাজলৈ যাব লাগিব বিৰোধীৰ ট্ৰেজেডি কি হ'ব লাগে প্ৰকাশ কৰিলে অখিল গগৈয়ে সবিস্তাৰে চাওক গাঁওবোৰৰ দৰে হাতসাৱটি বহি থাকিলে আমি বিজেপিক কেতিয়াও হৰাব নোৱাৰোঁ 24 ঘণ্টা সমষ্টিত বিৰোধীয়ে কাম কৰিব লাগিব বিজেপিক পৰাস্ত কৰিবলৈ হ'লে বিৰোধীৰ ট্ৰেজেডি কি প্ৰকাশ কৰিলে অখিল গগৈয়ে বিৰোধীৰ সৈতে অসম মৰাণ সমৰ্থক কোনো নাই মুছলমান সংখ্যালঘু মুছলমানক বিজেপিক ভোট নিদিয়ে হিন্দু মুছলমান হিতাধিকাৰীৰ ৰাজনীতি কৰে বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীক জনতাৰ মাজলৈ যোৱাৰ আহ্বান অৱশ্য বিজেপিৰ বিৰুদ্ধে বিৰোধী এতিয়া সাজু নহয় বুলি স্বীকাৰ অখিল গগৈৰ গাঁওবোৰৰ দৰে হাতসাৱটি বহি থাকিলে আমি কেতিয়াও বিজেপিক হেৰাব নোৱাৰোঁ এই মুহূৰ্তত গাঁওবোৰৰ দৰে হাতসাৱটি বহি থাকিলে আমি বিজেপিক কেতিয়াও হৰাব নোৱাৰোঁ এই মন্তব্য বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ